নমস্কাৰ বান্ধৱীসকল স্বাগতম জনাইছো আজিৰ এই বিশেষ ভিডিঅ'টোত অসম পুলিচৰ ৰিজাল্ট ঘোষণা কৰা কিছু সময় বাকি আছে আৰু খুবেই জলদি দিয়াৰ সম্ভাৱনা আছে আৰু আজিৰ এই বিশেষ ভিডিঅ'টোত মই আলোচনা কৰিম অসম পুলিচৰ ফিমেল ক্যান্ডিডেটৰ বাবে এবি আৰু ইউবি পোষ্টত কিমান কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজ এক্সপেক্টেড কিমান যাব গোটেইখিনি ডিসকাস এইখন ভিডিঅ'ত কৰিম বান্ধৱীসকল এইখন ভিডিঅ' আপোনালোকে চাই থাকিব মাত্ৰ ফিমেল ক্যান্ডিডেটৰে বাবে আৰু ক্যাটেগৰি ওয়াইজ ওবিসি এমওবিসি এসটি এইচ এসটিপি এনেকুৱা ধৰণৰ গোটেইখিনি কাট অফ আপোনালোকে পাই যাব মই চাৰ্ট বনাইছো আপোনালোকে টেবুলখনত স্ক্ৰিনত দেখাবলৈ আপোনালোকে বুজি পাই যাব গতিকে বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাওক আৰু যদি আপুনি এই চেনেলটো নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এবাৰ কৈ দিছো এইটো মাত্ৰ ফিমেল ক্যান্ডিডেটৰ বাবেহে কাট অফ বনোৱা হৈছে নট মেল ক্যান্ডিডেট মাত্ৰ ফিমেল ক্যান্ডিডেটৰ বাবে only for girls not boys তো বন্ধুসকল চাই যাওক আপুনি ইয়াতে দেখিবলৈ পাইছে ইয়াতে ধুবুৰী ডিস্ট্ৰিক্ট প্ৰথমখন আমি ডিস্ট্ৰিক্ট লৈছো স্ক্ৰিনত আপোনালোকে চাই যাব কোনটো ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছে জেনাৰেল আৰু এইটো ফিমেল ক্যান্ডিডেট আছে আৰু ডিস্ট্ৰিক্ট ওয়াইজ এক্সপেক্টেড কাট অফ এতিয়া আমি চাও জেনাৰেলত গৈছে আপোনাৰ 56 57 মান ইউবিত যোৱাৰ সম্ভাৱনা আছে আৰু 103.5 মান এবিট 102 হ'ব পাৰে 105 হ'ব পাৰে এবিট যোৱাৰ সম্ভাৱনা আছে ওবিসি এমওবিসি চালে 55 56 ইউবি আৰু 101 মান এবি আৰু এসসি চালে 54 55 মান ইউবি আৰু 101 মান এবি এসসি তো ঠিক তেনেদৰে 54 55 এবি আৰু 95 96 এবি এসটিপি চালে 51 52 ইউবি আৰু 101 এবি আৰু এসটিএইচ টু 9 টি ট্রাইব এটা আছে ইউবি পোষ্টৰ বাবে 47 48 মান যাব এই দুটা ভিতৰত এটাই যাব বেছি নাযায় কিন্তু ইয়াত 48 নহলে 47 যোৱাৰ সম্ভাৱনা আছে টি ট্রাইবত এইকেইটা আছিল আপোনাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ খিনি ফিমেল ক্যান্ডিডেটৰ বাবে তাৰ পিছত বান্ধৱীসকল নেক্সট ডিস্ট্ৰিক্টখন হৈছে বাজেলি ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাট অফ খিনি চাবলৈ পাইছে ইয়াতে আপোনাৰ ক্যাটেগৰি দুটাই আছে জেনাৰেল আৰু ওবিসি এমওবিসি 65 66 মান ইউবি আৰু 114 25 মান এবি আৰু ওবিসি এমওবিসি চালে 63 64 মান ইউবি আৰু 111 113 মান এবি এসটি এসটিপি এসটিএইচ টি ট্রাইব নাই এসসিও নাই এইকেইটা নাই তাৰপিছত আপোনালোকে এইটো আছিল আপোনাৰ বাজেলি ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ খিনি আৰু আপোনালোকে যদি বাজেলি ডিস্ট্ৰিক্টৰ পৰা চাই আছে তেন্তে আপোনালোকে নিশ্চয় কমেন্টত জনাই দিব আপোনাৰ টোটাল মাৰ্কটো কিমান আহিছে তাৰ পিছত নেক্সট ডিস্ট্ৰিক্টখন হৈছে বাক্সা ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাট অফ খিনি আপোনালোকে স্ক্ৰিনত দেখা পাইছে ইয়াতে আপুনি ফিমেল ক্যান্ডিডেট আৰু ডিস্ট্ৰিক্টৰ এক্সপেক্টেড আছে ইয়াতে আপোনাৰ জেনাৰেল চাব পাৰে 52 53 ইউবি যোৱাৰ সম্ভাৱনা আছে আৰু 111 12 মান এবি আৰু ওবিসি এমওবিসি চালে 59 60 মান ইউবি দুটা ভিতৰত এটাই মানে আপোনাৰ কাট অফ হ'ব পাৰে 59 নহলে 60 ভিতৰত তাৰপিছত 109 10 মান এবি যোৱাৰ সম্ভাৱনা আছে এইটো আপোনাৰ 10 যোৱাৰ সম্ভাৱনা আছে বেছিভাগ তাৰপিছত এসসি চালে 63 65 ইউবি যোৱাৰ সম্ভাৱনা আছে আৰু এবিট নাই এসটিপি চালে 59 60 মান ইউবি আৰু এবিট নাই এসটিএইচ চালে আপোনাৰ ইয়াতে ইউবিও নাই এবিও নাই এসটিএইচ নাই টি ট্রাইবও নাই ইয়াতে এবিও নাই ইউবিও নাই এইকেইটা আছিল আপোনাৰ বাক্সা ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ খিনি তাৰ পাছত নেক্সট ডিস্ট্ৰিক্টখন হৈছে বৰপেটা ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাট অফ খিনি আপোনালোকে স্ক্ৰিনত দেখা পাইছে প্ৰথমটো হৈছে জেনাৰেলত আপোনাৰ 60 ৰ পৰা 61 ইউবি যোৱাৰ সম্ভাৱনা আছে আৰু 110 11 মান এবি আৰু ওবিসি এমওবিসি চালে 62 64 মান ইউবি আৰু 114 15 মান এবি আৰু এসসি চালে 53 54 মান ইউবি আৰু 114 15 মান এবি এসটিপি চালে 63 64 মান ইউবি আৰু 101 মান এবি আৰু এসটিএইচ টু 9 টি ট্রাইব নাম এইকেইটা আছিল আপোনাৰ বৰপেটা ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ খিনি ফৰ ফিমেল ক্যান্ডিডেট আৰু বৰপেটা ডিস্ট্ৰিক্টৰ ফিমেল ক্যান্ডিডেট সকলে নিশ্চয় কমেন্ট কৰি জনাব কমেন্ট বক্স নেক্সট ডিস্ট্ৰিক্টখন লৈছো বিশ্বনাথ ডিস্ট্ৰিক্ট আৰু এক্সপেক্টেড কাট অফ খিনি আপোনালোকে স্ক্ৰিনত চাইছে জেনাৰেলত গৈছে ইউবি আৰু এবি দুটাও আছে ফিমেল ক্যান্ডিডেট ক্যাটেগৰি আছে আপোনাৰ জেনাৰেল ওবিসি এসসি এসটিপি এসটিএইচ টি ট্রাইব গোটেই কেইটা আছে আপোনালোকে স্ক্ৰিনত চাই জেনাৰেলত গৈছে আপোনাৰ 64 ৰ পৰা 65 ইউবি আৰু 114 16 মান এবি আৰু ওবিসি এমওবিসি চালে 60 62 ইউবি আৰু 110 11 মান এবি এসসি চালে 61 62 মান ইউবি আৰু এবিট নাই আৰু 60 এসটিপি চালে 63 64 মান ইউবি আৰু এবি নাই এসটিএইচ নাই টি ট্রাইব নাই এইকেইটা আছিল আপোনাৰ বিশ্বনাথ ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ খিনি তাৰ পাছত নেক্সট ডিস্ট্ৰিক্টখন লৈছো বঙাইগাঁও ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাট অফ খিনি আপোনালোকে চাইছে স্ক্ৰিনত
ফিমেল কেণ্ডিডেট ইয়াতে আপোনালোকে জেনেৰেল চাব পাৰে 63 64 মান UB আৰু 114 15 মান AB OBC MOBC চালে 60 61 মান UB আৰু 108 109 মান AB আৰু SC চালে 61 62 মান UB আৰু AB নাই ইয়াতে তাৰছে STP আছে STP চালে 56 57 মান UB আৰু 107 108 মান AB আৰু ST চাইছে নাই আৰু T ট্ৰাইবো নাই একেটা আছিল আপোনাৰ বঙাইগাঁও ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ খিনি ইয়াতকৈ বেছি নাযায় ইমানে যাব পুৰা 80% এটা কব পাৰি 80% 90% কব পাৰি যায় তাৰ পাছত নেক্সট ডিস্ট্ৰিক্ট হৈছে কাছাৰ ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাট অফ খিনি চাব পাইছে ইয়াতে জেনেৰেলত 57 58 UB যোৱাৰ সম্ভাৱনা আছে আৰু 104 105 মান AB আৰু OBC চালে 55 56 মান ইয়াতে আপোনাৰ 56 এ বেছিভাগ যোৱাৰ সম্ভাৱনা আছে UB আৰু 107 105 মান AB আৰু SC চালে 54 53 মান UB আৰু 104 105 মান AB আৰু STP আছে আপোনাৰ 49 50 ভিতৰত দুটা ভিতৰত এটা হ'ব আপোনাৰ UB আৰু 94 95 মান AB আৰু STH আছে আপোনাৰ 50 51 UB আৰু 82 83 AB আৰু T টাইপ আছে আপোনাৰ 53 54 UB যোৱাৰ সম্ভাৱনা আছে আৰু AB নাই এইকেইটা আছিল আপোনাৰ কাছাৰ ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি আৰু আপোনালোকে যদি কাছাৰ ডিস্ট্ৰিক্টৰ কেণ্ডিডেট হয় তেন্তে হলে আপোনাৰ টোটাল মাৰ্কটো আৰু কমেন্টত নিশ্চয় জনাব নাপাহৰিব আৰু আপোনাৰ কাষ্টটো কেটেগৰীটো নেক্সট ডিস্ট্ৰিক্ট হ'ল চৰাইদেউ ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি আপোনালোকে চাইছে স্ক্ৰিনত কেটেগৰী আছে UB আৰু AB দুটা আছে জেনেৰেল চাইছে আপোনালোকে 64 65 মান গৈছে UB আৰু 114 16 মান AB গৈছে ইয়াতে আপোনাৰ 15 16 হ'ব 14 নাযায় কিন্তু বেছি বে যাব 15 16 বা যাব পাৰে আপোনাৰ AB তাৰপিছত OBC MOBC চালে 64 65 মান UB আৰু 113 আৰু 14 মান AB আৰু SC নাই STP আছে 60 61 মান UB আৰু AB নাই STH চালে নাই আৰু ABU নাই T ট্ৰাইব নাই এইকেইটা আছিল আপোনাৰ চৰাইদেউ ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি তাৰ পাছত নেক্সট ডিস্ট্ৰিক্টখন লৈছো চিৰাং ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি আপোনালোকে স্ক্ৰিনত চাইছে কেটেগৰী UB AB ডিস্ট্ৰিক্ট এক্সপেক্টেড কাটঅফ 2025 ৰ ইয়াতে আপোনালোকে জেনেৰেল চাইছে 51 ৰ পৰা 53 AB যাৰ সম্ভাৱনা আছে আৰু 108 109 মান AB OBC MOBC চালে 55 56 মান UB আৰু 106 108 মান AB SC ঠিক তেনেদৰে 55 56 মান UB আৰু AB ব্ৰাঞ্চত নাই STP চালে 56 57 মান UB আৰু AB নাই STH আছে STH চাইছে আপোনালোকে নাই আৰু T ট্ৰাইবো নাই এইকেইটা আছিল আপোনাৰ চিৰাং ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি এনে ধৰণে হ'ব পাৰে 51 53 এনে ধৰণে হ'ব পাৰে আপোনালোকে ইয়াতকৈ বেছি নাযায় কিন্তু পুৰা এক্সপেক্ট কৰা আছে এনেকুৱাই যোৱাৰ সম্ভাৱনা একদমই আছে বেছিভাগ যোৱাৰ এনেকুৱাই সম্ভাৱনা আছে তাৰ পাছত নেক্সট ডিস্ট্ৰিক্টখন লৈছো দৰং ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি আপোনালোকে স্ক্ৰিনত চাই থাক জেনেৰেলত দেখা পাইছে আপোনালোকে 64 ৰ পৰা 65 UB যোৱাৰ সম্ভাৱনা আছে আৰু 116 18 মান AB আৰু OBC MOBC চালে 61 63 মান UB আৰু 103 4 মান AB আৰু SC চালে 60 61 মান UB আৰু AB নাই STP চাওক 59 60 মান UB আৰু 111 12 মান AB STH চাওক নাই T ট্ৰাইবো নাই আপোনালোকে যদি দৰং ডিস্ট্ৰিক্টৰ পৰা আছে তেন্তে হলে আপোনাৰ টোটাল মাৰ্কখন নিশ্চয় জনাব এইকেইটা আছিল আপোনাৰ দৰং ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি তাৰ পাছত নেক্সট ডিস্ট্ৰিক্ট হৈছে ধেমাজি ডিস্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি চাবলৈ পাইছে UB আছে কেণ্ডিডেট AB নাই ইমান তাৰপিছত ইয়াতে আপোনালোকে জেনেৰেল দেখা পাইছে 65 ৰ পৰা 66 যোৱাৰ সম্ভাৱনা আছে UB আৰু 118 19 মান AB আৰু OBC MOBC চালে 63 64 মান UB আৰু 113 14 মান AB SC চালে 54 56 মান UB আৰু STP চালে 65 66 মান UB AB নাই STH চালে 52 53 মান UB AB নাই T ট্ৰাইব চালে UB নাই ABU নাই UBU নাই একেটা আছিল আপোনাৰ ধেমাজি ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি বান্ধৱীসকল এতিয়ালৈকে প্ৰায় 11টা মান ডিস্ট্ৰিক্টখনৰ কাটঅফখিনি কৈ দিলো আশা কৰো ভিডিঅ'খন আপোনালোকৰ বাবে কিবা এটা সহায় হ'ল আৰু যদি কোনোবা ডিস্ট্ৰিক্টৰ কাটঅফ ক'ব লাগে তেন্তে হলে আপোনালোকে নিশ্চয় আপোনাৰ ডিস্ট্ৰিক্টখন আৰু আপোনাৰ টোটাল নম্বৰখন নিশ্চয় জনাই দিব আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কৰক আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব লাষ্টত মই বান্ধৱীসকলক এটা ডিসক্লেমাৰ নিচিনা এটা ইনফৰমেশন কৈ দিওঁ এই ভিডিঅ'টো মাত্ৰ প্ৰকাশ কৰা হৈছে এক্সপেক্টেড কাটঅফৰ ভিতৰত আৰু কোনো এটো অফিচিয়ালি কাটঅফ নহয় মাত্ৰ এটো আনঅফিচিয়ালি আৰু ব্যক্তিগতভাৱে এই বিশ্লেষণৰ পৰা আধাৰিত এটো কোনো অফিচিয়ালি তথ্য নহয় আৰু যদি কিবা প্ৰশ্ন যদি থাকে তেন্তে হলে কমেন্টত নিশ্চয় কৈ দিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু ধন্যবাদ জয় অসম নেক্সট ভিডিঅ'ত লগ পাম